আপুনিও বাৰু গুগল মেপ ব্যৱহাৰ কৰে নেকি? তেনেহলে এতিয়াৰে পৰা সাৱধান হওক। আপুনি যদি যোৰহাটৰ পৰা জাজিলৈ যাত্ৰা কৰে তেনেহলে সাৱধান। ৰঙা চিহ্নৰে চিহ্নিত কৰিলে যোৰহাটৰ পৰা জাজিলৈ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা। যোৰহাটৰ পৰা জাজিলৈ গুগল মেপে সলালে পথ নিৰ্দেশনা। যোৰহাট মৰিয়নি আমগুৰি হৈ জাজিলৈ পথ নিৰ্দেশনা গুগল মেপত। যোৰহাটৰ পৰা জাজিলৈ গুগল মেপত যদি পথৰ সন্ধান কৰা হয় তেতিয়া গুগল মেপত যোৰহাটৰ পৰা মৰিয়নি আমগুৰি হৈ যোৰহাটৰ পৰা লাহদৈ গড় ৰাজৈ বাদুলি পুখুৰী হৈ জাজিলৈ নিৰ্দেশনা দিয়ে। যোৰহাটৰ পৰা পোনপটীয়াকৈ লাহদৈ গড় কাকজান তিয়ক হৈ জাজিলৈ এই পথছোৱা নেদেখুৱায়। ইয়ে প্ৰমাণ কৰে যে যোৰহাটৰ পৰা জাজিলৈ এই ৩৯ কিলোমিটাৰ পথ এতিয়া যাতায়াতৰ অনুপযোগী। নিশাৰ ভাগত এই পথৰ মাজত থকা গাঁতত পৰি বহু গাড়ী পথৰ মাজতে আবদ্ধ হৈ পৰে। ফলত পথটোৰে যাতায়াত বন্ধ হৈ পৰাৰ লগতে যাত্ৰীসকলে জীয়াতু ভুগিবলগীয়া হয়। উল্লেখযোগ্য যে দগাঁও বাগান তিনিআলি চাটাই হাতীগড়ত নিৰ্মাণ কৰা PUP সমূহৰ কাষৰ ছাৰ্ভিচ পথসমূহ বৰ্তমানে সম্পূৰ্ণ যাতায়াতৰ অনুপযোগী হৈ পৰিছে। এই পথসমূহ গুগল মেপত ৰঙা ৰঙেৰে বিপদজনক চিহ্নৰে চিহ্নিত কৰা হৈছে, কিয়নো যিকোনো সময়তে এই পথছোৱাৰ দুয়োটা লেনতে যান বাহনৰ যাতায়াত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত অচিৰেই ব্যাহত হ'ব উজনি নামনিৰ মাজৰ যাতায়াত ব্যৱস্থা। উজনিৰ 4 লেনৰ কথা আমি নকলেও হ'ব। সকলোৱে দেখি আহিছে বিগত 10টা বছৰে উজনিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ আয়োগ ৰেখা বুলি আমি উল্লেখ কৰোঁ, এই আয়োগ ৰেখা নিৰ্মাণৰ নামত কেনেকৈ আচলতে ৰাইজক জীয়াতু ভুগাই আছে এইটো পুনৰবাৰ প্ৰতীয়মান হৈছে। আৰু আনকি যিটো আমি সহজতে আমি যেতিয়া ৰাস্তাত আমি হেৰাই বা ৰাস্তাত পথ নিৰ্দেশনৰ ক্ষেত্ৰত আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ, আনকি গুগল মেপছেও ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো পথ নিৰ্দেশন সেইটো নাইকিয়া কৰিছে। তাৰ পৰিৱৰ্তে তেওঁলোকে গুগল মেপছে আমাৰ যিবিলাক ষ্টেট হাইৱে আছে, যেনেকৈ ধৰক ধুদৰালি আছে বা ভিতৰত যিবিলাক ৰাস্তা আছে লাহদৈগড় ভিতৰেদি, সেইবিলাকেদিহে যোৰহাটলৈ যাবলৈ পথ নিৰ্দেশনা ৰাইজক প্ৰদান কৰিছে। এইটোৰ পৰা প্ৰমাণ হৈছে যে উজনিত 4 লেন নিৰ্মাণৰ নামত ৰাইজক জীয়াতু ভুগাইছে। আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবিলাক আৰু NHRDCৰ যিসকল বিষয়া তেওঁলোকৰ মিলি 10টা বছৰে ৰাইজক জীয়াতু ভুগাই আহিছে আৰু ৰাইজক এটা প্ৰশাসনৰ নীতি প্ৰদান কৰি আহিছে। আৰু মুখ্যমন্ত্ৰীজনক আমি প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে এটা কথা সততে কৈ থাকে, যেতিয়া তেখেত দিল্লীলৈ যায় তেখেতে প্ৰেছ মিট বা বিভিন্ন সামাজিক মাধ্যমত তেখেতে কৈ থাকে যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত তেখেতৰ 4 লেনৰ সম্পৰ্কত ব্যক্তিগতভাৱে তেখেতে কথা পাতিছে। কিন্তু অতি দুখজনক কথা, নীতিন গাডকাৰী ডাঙৰীয়া আজিলৈকে তেখেতৰ অসমৰ বাহিৰত এক্সপ্ৰেছ হাইৱে বনাইছে বা 6 লেন বনাইছে, কিন্তু 10টা বছৰে 39 কিলোমিটাৰ পথ বনোৱা 10টা বছৰ লগাটো এই বিভাগটোৰ বাবে অতি লজ্জাজনক বিষয়। তাৰ লগত আমি উল্লেখ কৰিম যিটো গুগল মেপছত আমাৰ নিৰ্দেশনা দেখাইছে, তাত তিয়ক, লাহদৈগড়, কাকজান এই 3টা স্পট একেবাৰে বিপদজনক বুলি দেখাইছে। ইতিমধ্যে গুগল মেপছত এটা ৰেড মাৰ্ক দেখাইছে। ইয়াৰ পৰা এটা প্ৰমাণিত হৈছে যে এই ৰাস্তাটো যাতায়াতৰ বাবে একেবাৰে উপযোগী নহয় আৰু ৰাস্তাটোত এটা মৰণ ফন্দলৈ পৰিণত হৈছে। ৰাস্তাটো দেখিব যিবিলাক গাড়ী অহা যোৱা কৰি আছে সেই গাড়ীবিলাক একাঠু বোকাত সোমাই গৈছে বা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। উজনিৰ এই ৰাস্তাটোৰ নামত নিৰ্মাণৰ নামত ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে। আৰু যিসকল NHRDCৰ বিষয়া তেওঁলোক যোৰহাটৰ যিটো কাৰ্যালয় আছে AC ৰুমত বহি এই ৰাস্তাটোক কণ্ট্ৰল কৰাৰ ফলতহে আজি ৰাইজে এইটো ভুগি আছে। আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীজনে NHRDCৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, তেতিয়া আচলতে ৰাইজে যিটো বিপদ 10টা বছৰ ভুগি আছে এই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। তিয়কৰ পৰা উৎপল জ্যোতি, খাউণ্ডৰ ৰিপৰ্ট, এনি ভাৰত 24।